ভগৱান তাইক যাতে আজি ব্ৰেইনটো অকণমান যাতে কাম নকৰা কৰি দিয়ক, তাই যাতে এইবিলাক নাভাবে যে মই কিবা তাইৰ কাৰণে ছাৰপ্ৰাইজ প্লেন কৰি আছোঁ বা কিবা। এইটোত কিমান? 850। আৰু মঞ্জুতি মহানে মই হেৰি লাইট আনিব দিছিলোঁ, এনেকুৱা য়েল্ল' বা বগা টাইপৰ, সি গ্ৰীণ লৈ আনিছে দেই, গ্ৰীণ। So welcome back to Rupankrita Alankrita's world. All right, so আজি কুকিবাৰ বাৰ্থডে, মানে ৰূপাংকৃতাৰ আজি বাৰ্থডে। চ' মই ভাবিছোঁ তাইক এটা ছাৰপ্ৰাইজ দিওঁ। তাই মোক একো ছাৰপ্ৰাইজ দিয়া নাছিল বাৰ্থডে। মোৰ সেইটো কথা মনত পৰিছে, মোৰ বেষ্ট ফ্ৰেণ্ডে দিছিলে, তাই কিন্তু তাইক হেল্প কৰিছিলে, সেইকাৰণে তাৰে বিনিময়ত ময়ো তাইক অলপমান ছাৰপ্ৰাইজ দিব বিচাৰিছোঁ, অকণমান মনটো মানে যদি তাইৰ মানে ভাল লাগে, ভাল লগাব বিচাৰিছোঁ। আৰু ইপিনে আছে মনজ্যোতি। ই সদায় ৰাতিপুৱা আহি যায় ছাৰপ্ৰাইজ দিবলৈ। চ' মই যোৱাকালি তাক ফোনত সি মোক যেতিয়া কৈছে মই ৰাতিপুৱা যাম হা, কুকিবাক নক'বা, তেতিয়া মই কৈছোঁ যে তুমি আহিবা বুলি, মানে এটা ভাইব এটা পায়ে গৈছে বায়ে, কাৰণ ই প্ৰত্যেক বছৰে থাকে। চ' ৰাতিপুৱাই আহে, সদায় ধুনীয়া ধুনীয়া কেক লৈ আহে। চ' এই বছৰো সি বহুত ধুনীয়া এটা কেক অৰ্ডাৰ দিছে। চ' মই কৈছোঁ যে মই এনেকৈ এটা ছাৰপ্ৰাইজ প্লেন কৰি আছোঁ, চ' তুমি আৰু আমি একেলগে দিব পাৰোঁ। তো সি কৈছে এইটো ভাল আইডিয়া, ৰাইট? চ' আমি একেলগে যাম। এতিয়া বজাৰ গৈ আছোঁ। আৰু কুকিবাক মনজ্যোতিয়ে কৈছে যে, তুমি কি বুলি কৈছা? নগাঁৱত আছা বুলি কৈছা? আহিব হা, অ'কে, 2 দিন পিছত আহিব। সি নগাঁৱত আছে বুলি কৈছে। আৰু ইপিনে আছে অতুল দা। চ' আমি এতিয়া ফেঞ্চি বজাৰ গৈ আছোঁ। আৰু তাই শুই আছে, আৰু তাই বহুত চালু বস্তু, তাই অকণমান ডাউটো হৈ যায় মাজে মাজে। কিন্তু মই তাইক কৈছোঁ যে মই বজাৰ কৰিব গৈ আছোঁ তোৰ কাৰণে, তোক কিবা গিফ্ট মানে লাইক কিবা কাপোৰ চাপোৰ মই তোৰ কাৰণে কিনিব গৈ আছোঁ, মই তাইক তেনেকৈ কৈছোঁ। বাট সেই ভগৱান তাইক যাতে আজি ব্ৰেইনটো অকণমান যাতে কাম নকৰা কৰি দিয়ক, তাই যাতে এইবিলাক নাভাবে যে মই কিবা তাইৰ কাৰণে ছাৰপ্ৰাইজ প্লেন কৰি আছোঁ বা কিবা, তাই যাতে আজি একদম ভাবে আৰু যে মই সঁচাকৈ তাইৰ কাৰণে কিবা গিফ্ট কিনিব গৈ আছোঁ, মানে লাইক কিবা কাপোৰে নল। চ' আমি এতিয়া গৈ আছোঁ ফেঞ্চি বজাৰ, চাই থাকক ব্লগটো। আগত এখন ফুলৰ দোকান আছে। এতিয়া আমি আছোঁ শিলপুখুৰী, আৰু এই শিলপুখুৰীত কিনিলোঁ কেইটামান ৰ'জ। এই দাদা এজনে দিলে, বহুত মই বাৰ্গেন কৰিলোঁ, নাই নকমালে। 80 ৰুপিজে লাগে, 80 ৰুপিজে লৈছে, মানে 1 টকাও নকমালে। কিয় দাদা, কিয়? আচ্ছা, দাম বাঢ়িছে। আগতে 10 টকাতে পাইছিলে ন? 10 টকা 15 টকা পাই গৈছে, কিন্তু আজিকালি 20 টকা হৈছে। বাৰু যি কি নহওক, এতিয়া আমি নেক্সট ডেষ্টিনেশ্যন যাওঁ, সেইটো হৈছে ফেঞ্চি বজাৰ। নহ'লে ই লাজতে আছে, নহ'লে ইয়াতেও বিচাৰিব পাৰোঁ, কিবা যদি পাই যাওঁ লৈ লওঁ। ইয়াতেও কিবা বিচাৰি চাব পাৰি। পাম জানো ইয়াতে? ঘৰ সজোৱা বস্তু। অ'কে, চ' আমি ফেঞ্চি বজাৰ আহি পালোঁ, এই মাত্ৰ লেণ্ডিং হ'ল। চ' এতিয়া আমি যিহেতু তাইক কৈছোঁ যে তাইৰ কাৰণে এটা গিফ্ট কিনিব আহিছোঁ, মানে ড্ৰেছ। চ' ফাৰ্ষ্টতে ড্ৰেছটো ল'বই লাগিব, তাইক সেইটো মই দেখাম। চ' ড্ৰেছটো আগে চাই লওঁ, তাৰপাছত আমি বেলেগ বস্তু কিনিম। এইটো ফ্ৰকত কিমান দাম বুজাচোন? এইটোত কিমান? 850 নালগে।
এইটো কিমান? অ'কে ইয়াতে বঢ়িয়া। এইটো ফ্ৰক ল'লোঁ আমি কিমানত? 700 950 টাকার বস্তু 700 রয়েছে 950 টাকার বস্তু 700 রয়েছে একদম বড়িয়া মার্কেটিং থেংক ইউ প্লিজ ওয়েলকাম আইবা নেক্সট অঁ চিয়'ৰ আহিম আৰু বহুত ধুনীয়া আপোনাৰ কালেকশ্যন মই আহিম নিশ্চয়কৈ অল ৰাইট চ' ইয়াতে আমি কিনিলোঁ বাৰ্থডে কিছুমান ডেক'ৰেশ্যন কৰা বস্তু কিবা কিবি আছে আপোনালোকে তাতে দেখিব আমি কি কি বেলুনছ ল'লোঁ তাৰপিছত কেণ্ডেলছ ল'লোঁ আৰু কিবা কিবি ল'লোঁ চ' ইয়া এণ্ড মঞ্জুটো কিবা লৈছে কি লৈছে আপুনি কিবা লৈছে সিও সজাব অ'কে চ' আমি লগ পাম আমি য'ত গৈ আছোঁ ইয়া ক'ত গৈ আছোঁ স্কুল এতিয়া আমি আহিলোঁ গানৰ স্কুল মানে গানৰ স্কুলতে তাইক আমাৰ গানৰ স্কুল পদ্মা আৰু পদ্মাতে তাইক আমি ইয়াতে এইখিনিতে ছাৰপ্ৰাইজটো দিম চাগে আৰু মোক হেল্প কৰিব মনজ্যোতি আৰু টিকলাই চ' আহক চাই থাকক গানৰ স্কুলখনত ৰঙৰ কাম চলি আছে চ' আমাৰ কামটো অকণমান বেছি হৈ যাব কাৰণ এইবোৰ চাফাও কৰিব লাগিব তাৰপিছত সজাবও লাগিব এইখিনি জেগাতে আমি কৰিম কি বা হয় ভগৱানে জানে ইপিনে বেলুন ফুলোৱা আৰম্ভ কৰিছে মনজ্যোতি দিয়া ফুলোৱা ইপিনে টিকলাই বহুত মাথা লগাইছে পাবা হা যোৱা ভাঙি যাব এইটো আমি বহুত কষ্ট কৰিছোঁ কিবা চোৱা ইপিনে ভালকে কিবা খাব পাম বুলি আশা আছে মই তোমাৰ কাৰণে ৰাতিপুৱা আহিছোঁ ৰাতিপুৱা 5টা বজাত আহিছোঁ তো ভালকে কিবা খাবা বুলি আশা আমাৰ একদম ভোকত পাগল হৈ গৈছোঁ তোমাৰ কাৰণে বেলুন আনিছিলোঁ ৰিকিয়ে এটা ফুটালে এনেকৈ লোৱা তোমাৰ কাৰণে বেলুন আনিছিলোঁ এটা বেলুন ৰিকিয়ে ফুটালে হ'ব আৰু আছে তাই হিংসাত ফুটাইছে চিজ বাৰ্নিং মই ডেইলি তাই বাৰ্থডে তুমি অ'কে চ' হৈ আছে আৰু মনজ্যোতি মহানে মই হেৰি লাইট আনিব দিছিলোঁ এনেকুৱা য়েল্ল' বা বগা টাইপৰ সি গ্ৰীণ লৈ আনিছে দেই গ্ৰীণ তুমি বেলেগ লাইট নাপালা মানে টিকলাই ব্যস্ত সি একদম মন দি কাম কৰি আছে অকণো এইপিনে চোৱা নাই মানে আৰু অতুলেও কৰিলে অতুলেও বহুত বেলুন ফুলালে এতিয়া তাই সন্দেহবাদী বহুত কিন্তু গম পাইছে চাগে অলৰেডি মোৰ সেইটোৱে ভয় লাগে তাইক মই ফোন কৰিছিলোঁ তেতিয়া তাই মানে অকণ হাঁহি অঁ হয় নেকি অকণ ভইচটো বেলেগ মানে তাই চাগে ভাবিছে মোৰতো ইমান দেৰি নহয় ন ইমান কিয় দেৰি হৈ আছে
বাৰু যি কি নহওক আশা কৰিছোঁ তাইৰ গোটে মানে এনেকুৱা নালাগে যে মই কিবা ছাৰপ্ৰাইজ প্লেন কৰিছোঁ মানে আমি So, yeah, I don't know. Few moments later. অলৰাইট চ' আমাৰ হৈ গ'ল এতিয়া আমাৰ গোটেইখিনি কমপ্লিট হৈ গ'ল ফাইনেলি এতিয়া কেইটা পাইছে আমি 12টামানৰ পৰা ষ্টাৰ্ট কৰিছোঁ নেকি ন মনজ্যোতি এতিয়া 2 ঘণ্টাত আমি কমপ্লিট কৰিলোঁ চ' এতিয়া আমি ঘৰ গৈ আছোঁ মই তাইক ক'ম যে মই ফেঞ্চি বজাৰ গৈছিলোঁ এইটো ফ্ৰক আনিবলৈ তাইৰ কাৰণে চ' সেইখিনি তাৰপাছত যে আমি ক'ম যে ব'ল আমি ওলাই যাওঁ এনেতো ওলাই যামেই সেইটো জানে তাই এখন কোনোবা ৰেষ্টুৰেণ্ট বা ৰিজৰ্টত যাব খুজি আছে তাই এতিয়া ক'ত যাওঁ সেইটো ঠিক নাই কিন্তু মই তাইক এইপিনে লৈ আনিম গানৰ স্কুলত ক'বা মই ফেঞ্চি বজাৰ মানে ভাল ফ্ৰক বিচাৰি বিচাৰি মানে গোটেই ফেঞ্চি বজাৰখন বিচাৰিছোঁ সেইটো কাৰণে ইমান দেৰি হ'ল এনেকৈ ক'বা কিন্তু আমি তাইক কেতিয়াবাতে ফ্ৰকৰ হেৰিটো দিয়ে দিছোঁ ন ফটোখন মানে ফটোখন কেতিয়াবাতে দিছোঁ 11টামানতে দিছোঁ তাইৰ কাৰণে ডাউট হ'ব হা মানে ইমান দেৰি কোনে কৰে নহয় ক'বা মই কিবা বস্তু এৰি থৈ আহিলোঁ আকৌ দোকানত আকৌ আনিব কৈছোঁ এই জামখনত ন আজি বিৰাট যাম মানে গুৱাহাটীত বাপৰে আমি মানে ৰৈ ৰৈ আহিছোঁ দাদা চ' মই ঘৰ গ'লোঁ গৈ পেলাই তাইক মই কাপোৰটো দিলোঁ দেন শ্বি ৱাজ ভেৰি হেপ্পী যে হা মই তাইৰ কাৰণে তাই সঁচাকৈ ভাবিছে যে মই তাইৰ কাৰণে কাপোৰেই কিনিব গৈছিলোঁ বহুত টাইম লাগিল কিবা কিবি চ' তাই ভাবি আছে যে ইয়া এইটো সঁচাই হয় একো ছাৰপ্ৰাইজ প্লেন কৰা নাই মই বা আৰু মাক আহি আছে তেওঁলোকে ৰেডি হ'ল চ' ইয়াৰ পাছত আমি নুনমাটি যাম গানৰ স্কুলত এণ্ড দেন তাইক আমি ছাৰপ্ৰাইজটো দিম তাইৰ অকণো আইডিয়া নাই আমি কি কৰিব গৈ আছোঁ হোপফুলি আমাৰ আমি যিখিনি কষ্ট কৰিছোঁ ন সেইখিনি যাতে মা আৰু বা যিখিনি আমি কষ্ট কৰিছোঁ সেইখিনি যাতে সফল হওক তাৰে কামনা কৰিলোঁ এয়া মা আহি গ'ল ৰেডি হৈ আমাৰ বাৰ্থডে গাৰ্লহে অহা নাই এতিয়ালৈ এয়া আমাৰ বাৰ্থডে গাৰ্ল আহি গ'ল ক'ত যাম তুমি ক'ত যাবা আৰিয়ানুজ কিন্তু তাৰে আগতে মায়ে ক'ৰবাত যাব সেইকাৰণে তাতে যামাগে তাৰপাছত যে আমি আৰিয়ানুজ যাম ঠিক আছে এণ্ড দিয়া মই আজি ফ্ৰকটো আনি দিছোঁ ড্ৰেছটো এণ্ড ইউ লুক গৰ্জিয়াছ এজ অলৱেজ লাইট Yeah, you look good. Wow. ইমান ধুনীয়া লাগিছে তোমাৰ আজি Well, so আমি আজি আৰিয়ানুজ যাম কিন্তু তাৰে আগত গানৰ স্কুল আহিছোঁ কাৰণ আংকাল ৰখি আছে প্ৰীতম আংকাল চ' প্ৰীতম আংকালে বাক কিবা গিফ্ট কৰিব চ' সেইকাৰণে আগে আমি গানৰ স্কুল আহিছোঁ ৰাইট চ' হেপী বাৰ্থডে আমি ক'ত আহিছোঁ গানৰ স্কুলত কিয় আংকালে কিবা গিফ্ট দিব চ' আংকালে উইছ কৰিব চ' আমি এনেই তোমাৰ অকণমান এইটো ধৰা তুমি অকণ দূৰত যোৱা মই তোমাৰ চকুটো কিয় এনেই আৰু ফিল এটা কিয় কিয় Way too much. I wanna wake up with you now. Turn this room, turn it to an ocean. Let me float around. Eyes closed, eyes closed. একো দেখা নাই কথা নাই মই নাখাবি কিন্তু মই যদি কৰোঁ কথাটো দেখা নাই নাই ভয়ো লাগিছে অলপ
তোমাৰ আজি বাৰ্থডে আৰু ৰাইট তুমি ইয়াতে থাকিবা Happy birthday! Happy birthday! লাইটটো দিয়া তাইৰ পিনে এইটো ৰাতিৰ পৰা এতিয়া যে ইয়াৰ বেলুন তোমালে আনিছো ফুটাই দিছে কৈছে মোক দিয়া টাইট কিয় দিবা মিছা কৈছে মিছা নিজে ফুটিছে এখন লৈ যাব লাগিছিল নেকি ওচৰ অলপ চপাই দিয়া কেনেকুৱা অভিজ্ঞতা জনোৱা বহুত ভাল মই জীৱনত এনেকুৱা চেট পোৱা নাই লাইফত আচ্ছা ফাৰ্ষ্ট টাইম দেখি ললো মই মানে I don't have any words to say এক্সপ্ৰেছ মানে পোজ দিয়া তোমাৰ অকণো মানে ডাউট হোৱা নাছিল আমি কিবা প্লেন কৰিছো কিবা কৰা লাগিছে লাগিছে বোলে কেতিয়া কিয় জানা হা। কাৰণ হেৰি তুমি যেতিয়া কৈছা হা। মই যে কৈছো হেৰি অলপ দেৰিকে গৈছো নাই সোনকালে হ'ব মানে 50-50% মানে এনেকৈ হ'বও পাৰে আৰু নহ'বও পাৰে টিকলাই বহুত কষ্ট কৰিছে মায়ে চিক্ৰেটটো ধুনীয়াকৈ ৰাখিছে থেংক ইউ মনজ্যোতিটো কষ্ট কৰি আছে কোনটো বেছি ভাল লাগিছে মোৰটো এইটো সিম্পল হয় এইটো মই দিছোঁ এইটো অলপ ষ্টাইলিছ হয় কোনটো বেছি ভাল লাগিছে এইটো ষ্টাইলিছ লাগিছে এইটো সিম্পল ভাল লাগিছে কোনটো লাগিছে এইটো চিম্পল মানে বেয়া নহয় বেয়া ষ্টাইলিছ মানে বেয়া আৰু অকমান ষ্টাইল আৰু তোমাৰ এইটো ভাঙি গ'ল এইটো থৈছিলা কোনটো ভাল লাগিছে কোৱা এতিয়া বেছি কোনটো ভাল অকমান বেছি নকওঁ মই এনেকে। আধা ইঞ্চি অঁ মোৰটো অলপ বেছি ভাল লাগিছে ন তোমাৰটো ভাল লাগিছে তোমাৰটো ভাল লাগিছে কোনটো বেছি অকমান মতি এইটো কিউট মাইকো আছে যেতিয়া ৰাইট কোনটো বেছি ভাল লাগিছে অকমান হ'লেও অঁ দিয়ক ভিডিঅ' কৰা কৰিছোঁ Thank you. ক্লেপ দিয়া ফটো উঠাব ৰবা বিহু দাদাৰ লাগিছে বিহু যে গামোচা পিন্ধাই কাৰ্ড ফুল